আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল সায়েন্সখনৰ কাৰণে প্ৰিপাৰেচন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত সায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনসিভ বেটচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল সায়েন্সখনৰ লগতে গোটেইকেইটা সাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেন্ট এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ Hello everyone, welcome to Equipat. মই নিৰ্মল ডেকা সকলোকে এটি নতুন ক্লাছলৈকে স্বাগতম জনাইছো আজিৰ ক্লাছটোত আমি আকৌ আগৰ নিচিনাকৈ কেইটামান কুৱেশ্যন প্ৰেক্টিছ কৰিম আৰু গোটেইকেইটা কুৱেশ্যনে আজি মেইনলি এভাৰেজ টপিকটোৰ পৰা লোৱা হৈছে তো এভাৰেজ চেপ্টাৰটোৰ ওপৰত যদি বেসিক নলেজ গোটেইকেইজনৰ আছে বা অকণমান যদি আগৰ পৰা পঢ়া আছে তেতিয়াহ'লে নিশ্চয় বুজি পাবা আৰু যদি একদমেই পঢ়া নাই তেতিয়াহ'লে হয়তো যেনেকৈ প্ৰেক্টিছ ক্লাছ অলপমান বুজিবলৈ অসুবিধা হ'ব পাৰে তো তোমালোকৰ কাৰণে যদি একদমেই বুজি পোৱা নাই বা একদমেই আগতে পঢ়া নাই তেতিয়াহ'লে তোমালোকে এভাৰেজৰ এটা ক্লাছ অলৰেডি আপলোডেড আছে ইউটিউবতে আপলোড কৰা আছে তাত আমাৰ থিওৰিটিক্যাল হওক বা কনসেপচুৱেল কথাখিনি আলোচনা কৰা হৈছে আজিৰ ক্লাছত মেইনলি আমি প্ৰেক্টিছ কুৱেশ্যনৰ ওপৰতহে গুৰুত্ব দিম জাস্ট প্ৰেক্টিছ কৰিব লাগে আমাৰ প্ৰিপাৰেচন কিমানখিনি আগুৱাই আছে সেইটো চাব লাগে কিমানখিনি টাইম লাগি আছে এটা কুৱেশ্যন সলভ কৰাৰ নামত তো এইখিনি বস্তুৰ ওপৰত আমি ফোকাস কৰিম স্টাৰ্ট কৰিছো ক্লাছটো একদম প্ৰথম কুৱেশ্যনটো এৰে কি আছে চাই লোৱা ভালদৰে পঢ়ি লোৱা কুৱেশ্যনটো দেন কৰিবলৈ ট্ৰাই কৰা কিমানখিনি সময় লাগিছে কিমানখিনি বুজি পালো কুৱেশ্যনটো গোটেইখিনি বস্তুৱে তোমালোকে নিজকে টেষ্ট কৰিব লাগে এই ক্লাছটো কমপ্লিটলি যেটা প্ৰেক্টিছ বেসড হৈ আছে তো প্ৰেক্টিছ তোমালোকৰ ফালৰ পৰা হোৱাটোহে বেছি জৰুৰী মই ইয়াতে কৰি দিলো তোমালোকে চাই গলা সেইটো নহয় আৰু এনেকুৱা কাম নকৰিবা কেতিয়াও যে বিছনাত বহি আছো বা শুই আছো শুই কুৱেশ্যন চাই আছো মেথছৰ কুৱেশ্যন একচুয়ালি নালাগে বাকি বিলাকৰ কথা বেলেগ মেথছৰ ক্ষেত্ৰত আমি ট্ৰাই কৰিব লাগে কি কৰিব লাগে মেইনলি আমি কপি এখন লৈ পেলাই আমি কুৱেশ্যন বিলাক ধুনীয়াকৈ লিখি যাব লাগে তেতিয়া আমাৰ কাৰণে বেছি ইজি হয় না বস্তুবিলাক বুজিব লাগে Okay, start কৰিছো এইটো কুৱেশ্যনত কি কৈছে চোৱা এটা কৈছে এভাৰেজ এক্সপেন্ডিচাৰ অফ 4 days of a boy is 63 এভাৰেজ এক্সপেন্ডিচাৰ দিয়া আছে এজন মানুহে এজন ল'ৰা এজনে কিবা খৰচ কৰিছে কি খৰচ কৰিছে কিবা খৰচ কৰিছে আৰু ঠিক আছে খৰচ কৰিছে 4 দিনত 63 rupees এভাৰেজ খৰচা যদি এভাৰেজ 63 হয় আমি 4 দিনত টোটাল কিমান খৰচ কৰিলে উলিয়াব পাৰিম নে নাই নিশ্চয় পাৰিম নেক্সট আমাৰ কি কৈছে if first day he spent 110 rupees মানে প্ৰথম দিনা 110 টকা খৰচ কৰিছিল তাৰ পিছত কি কৈছে Second day he spent 795 second day কিমান খৰচ কৰিছিলে 795 ঠিক আছে 795 third day he spent 795 third day he spent 25 rupees 3 নম্বৰ দিনত কিমান খৰচ কৰিছে 3 নম্বৰ দিনত 25 টকা খৰচ কৰিছে প্ৰথম দিন এইটো third day second এইটো আৰু third এইটো ঠিক আছে how much did he spend on the fourth day আমাক কৈছে চতুৰ্থ দিনটোত কিমান টকা খৰচ কৰিছে তো চতুৰ্থ দিনত কিমান খৰচ কৰিছে উলিয়াবৰ কাৰণে প্ৰথমতে তোমালোকে এইখিনি যোগ কৰি লোৱা মানে প্ৰথম দিন দ্বিতীয় আৰু তৃতীয় দিন এই তিনি দিনত কিমান খৰচ কৰিছে এইটো যোগ কৰি লোৱা কিমান দেখিম আমি দেখা পাম এইটো হৈছে 800 820 830 930 তো 930 rupees আমাৰ তিনি দিনৰ খৰচা ঠিক আছে 930 আৰু লগতে আমি যদি চাও যে 4 দিনৰ আমাক গড়টো দিয়া আছে এভাৰেজ দিয়া আছে আৰু তাৰ পৰা আমি যোগফল উলিয়াব নোৱাৰিম নেকি যে 4 দিনত কিমান খৰচ হৈছে নিশ্চয় পাৰিম আমি কৰিব কি লাগে 63 * 4 কিবা ইয়াতে সংখ্যা বেছিকৈ আহিছে নেকি ন মোৰ এনেকুৱা লাগি আছে এইটো 795 নহয় কিবা এটা সংখ্যা ইয়াতে বেছিকৈ আছে আইদাৰ এইটো 7 টো বেছিকৈ আহি আছে 95 হ'ব লাগিছিল চাই লও বাৰু কি আহে তো ইয়াতে আহি গল 2 ইয়াতে আহি গল 6 4 * 24 একে 25 252 ঠিক আছে 252 আমাৰ আহিছে মানে 4 দিনৰ খৰচা এইখিনি 4 দিনৰ টোটাল খৰচা এইখিনি মানে এইটো চাগে 700 নহয় এইটো হৈছে 95 অসমীয়াটো চাই লওঁছো অসমীয়া কি আছে অসমীয়াটো হাতে আহি গৈছে এইটো তোমালোকে 95 কৰি লোৱাচোন এতিয়া আনসাৰটো কি আহে চাই লও যদি আমি 95 বুলি ধৰি লও তেতিয়া কিমান হ'ব এইটো 120 আৰু 110 130 230 তো 230 এইটো কাৰেক্ট ঠিক আছে এইটো 700 নহয় ৰে 95 কৰি লোৱা 95 তো আমি এতিয়া দেখিলো যে 3 দিনৰ খৰচা হৈছে 230 টকা আৰু 4 দিনৰ খৰচৰ টোটাল যোগফল কিমান 4 দিনত ইমান খৰচ 3 দিনত এইখিনি আৰু 4 দিনত ইমান মানে ইয়াৰে যোনটো ডিফাৰেন্স আছে সেইটো কিহৰ কাৰণে আহিছে কাৰণ fourth day চতুৰ্থ দিন fourth যোনটো ডে আছে চতুৰ্থ দিনা কিমান খৰচ কৰিছে আমি হেতু উলিয়াব লাগে তো সিম্পলি আমি 252 পৰা 230 টো বিয়োগ কৰিব লাগে কিমান ওলাব 22 মানে 22 টকা খৰচ কৰিছিল আমাৰ 4 নম্বৰ দিনত ঠিক আছে চতুৰ্থ দিনত কিমান টকা খৰচ কৰিলে 22 টকা একদম সিম্পল কোৱেশ্চন নেক্সট কোৱেশ্চনৰ ফালে আইছো এইটো কোৱেশ্চন আকৌ চেষ্টা কৰা সকলোৱে ট্ৰাই কৰিবা যাতে আনসাৰটো তোমালোকৰ আহে আৰু কম টাইমৰ ভিতৰত আহে ঠিক আছে এটা কৈছে এভাৰেজ অফ 3 number is 28 if the first number be the
half of the second number and the third number be the double of the second number, find the third number. Okay, বঢ়িয়া কুৱেশ্যন দিছে অসমীয়াটো এবাৰ পঢ়ি দিছো তিনিটা সংখ্যাৰ গড় 28 যদি প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাৰ আধা আৰু তৃতীয় সংখ্যাটো দ্বিতীয় সংখ্যাৰ দুগুণ হয় তৃতীয় যেটো সংখ্যা আছে থাৰ্ড সংখ্যা হেতু কি হ'ব দ্বিতীয় সংখ্যাটো দুগুণ হয় তৃতীয় সংখ্যাটো বিচাৰি উলিওৱা তৃতীয় সংখ্যাটো আমাক উলিয়াব দিছে কি কৰিবা কি কৰিলে ভাল হয় আমি এইটো কুৱেশ্যনক যদি ৰেশিও এণ্ড প্ৰপৰচন যেটো চেপ্টাৰ আছে চেপ্টাৰটোৰ মেথডলৈকে কনভাৰ্ট কৰো বা সেই চেপ্টাৰটোলৈকে যদি আমি লৈ যাওঁ তেতিয়াহলে আমাৰ এনসাৰটো নিশ্চয় আহিব বেছি ইজিলি আহিব ক'ব গ'লে বেছি হে ইজিলি আহিব তো তোমালোকে এবাৰ ৰেশিও মেথডত ট্ৰাই কৰিবানে নে তোমালোকে x ধৰিম বুলি ভাবিছা x ও ধৰিব পাৰা তো আমি যদি চাও ইয়াতে ফাৰ্স্ট নাম্বাৰ তিনিটা সংখ্যাৰ কথা হৈছে প্ৰথম সংখ্যাটো এটো সাপোজ ফাৰ্স্ট নাম্বাৰ আৰু এটো হৈছে সেকেন্ড নাম্বাৰ আমাক কি কৈছে প্ৰথমতে যে প্ৰথম সংখ্যাটো এটা ফাৰ্স্ট নাম্বাৰ বি দ্য হাফ অফ দ্য সেকেন্ড নাম্বাৰ মানে সেকেন্ড নাম্বাৰটো আধা যদি সেকেন্ড নাম্বাৰটো আমি কও টুৱাইস x তোমালোকে টুৱাইস x বুলি ক'ব পাৰা বা তোমালোকে 2 বুলি ক'ব পাৰা যে সেকেন্ড নাম্বাৰটো যদি 2 প্ৰথমটো কি হ'ব আধা ন 1 2 আধা কিমান 1 প্ৰথম সংখ্যাটো 1 দ্বিতীয় সংখ্যাটো 2 নেক্সট আমাক কি কৈছে the second number and the third number be the double of the second number আমাক কৈছে যেটো তৃতীয় সংখ্যা হ'ব এটো সেকেন্ড নাম্বাৰ আৰু এটো থাৰ্ড নাম্বাৰ আমাক কৈছে যেটো থাৰ্ড নাম্বাৰ আছে সেই থাৰ্ড নাম্বাৰটো হৈছে ডাবল দা সেকেন্ড মানে সেকেন্ড নাম্বাৰটো দুগুণ সেকেন্ড নাম্বাৰটো যদি 2 হয় থাৰ্ডটো কিমান হ'ব 4 2 গুণ ন 2 গুণ সেকেন্ড নাম্বাৰটো যদি 2 হয় সেকেন্ড নাম্বাৰটো আমি 2 ধৰিছো ন ইয়াৰ দুগুণ বুলি কৈছে মানে থাৰ্ড নাম্বাৰটো কিমান হ'ব 4 হ'ব গম পাই গলো আমি গম পালো যে প্ৰথম সংখ্যাটো 1 সেকেন্ড সংখ্যাটো 2 আৰু থাৰ্ড সংখ্যাটো কিমান 4 এইকেইটা গোটেইকেইটা ৰেশিওত আছে তো এই গোটেই ৰেশিও কেইটা আমি যদি অৰিজিনাল সংখ্যা উলিয়াব লাগে কি কৰিব লাগিব x এটা লগাব লাগিব 2x আৰু ইয়াতে হৈ গল 4x আৰু এই গোটেইকেইটা যোগ কৰিলে কিমান হ'ব 4 5 6 7 7x আৰু এই 7x টো কাৰ সমান এই যেটো সংখ্যা তিনিটা যোগফল আছে এই যোগফলটো এভাৰেজ অফ দা 3 নাম্বাৰৰ সমান নহব জানো এটো এভাৰেজ দিয়া আছে এই যোগফলটো আমি কিহেৰে হৰণ কৰিব লাগিব 3 ৰে কাৰণ তিনিটা সংখ্যা আৰু হৰণ কৰিলে আমি কি পাও যদি আমি সংখ্যা কেইটাৰ যোগফলটো 3 ৰে হৰণ কৰা আমাৰ এভাৰেজটো ওলাই নাহিব জানো নিশ্চয় আহিব 28 যেটো আমাৰ কোৱেশ্যনতে দিয়া আছে 28 এভাৰেজ আৰু ইয়াৰে পৰা আমি x ৰ মানটো ওলাই দিলে আমি গোটেইখিনি কথাই গম পাই যাম তো হাতেৰে এটো কাটি দিয়া 4 বাৰ গল x ইকুৱেল আমি পাই গলো 12 তো x ইকুৱেল যদি 12 আমি আহি যায় তেতিয়া আমাৰ কোৱেশ্যনত কি কৈছে আমাক কৈছে ফাইন্ড দ্য থাৰ্ড নাম্বাৰ তৃতীয় সংখ্যাটো উলিওৱা তৃতীয় সংখ্যাটো কোনটো তৃতীয় সংখ্যা হৈছে এটো 4x 4x মানে কিমান হ'ব 12 4 গুণ 48 48 আমাৰ কারেক্ট आंसर আহি গলা হা হৰু বুজি পালা এটো হৈছে ৰেশিও মেথড বেস্ট মেথড বুলি ক'ব লাগিব এটো মেথডত কৰিলে খুব কম টাইমৰ ভিতৰত আমাৰ आंसरটো আহে আদাৰৱাইজ অকনমান টাইম লাগে যদি তোমালোকে ইয়াতে যদি অলপ বেলেগ কৈ ভাবিবলৈ যোৱা তেতিয়াহলে বেছি টাইম কনজিউমিং হ'ব ওকে নেক্সট কোৱেশ্যনৰ ফালে আইছো এটো কোৱেশ্যন আকৌ চেষ্টা কৰা কি কৰিলে ভাল হয় এটো কোৱেশ্যনৰ आंसर কি হ'ব এটা আমাক কৈছে এভাৰেজ অফ 5 নাম্বাৰ ইজ 27 পাঁচটা সংখ্যাৰ এভাৰেজ দিয়া আছে ঠিক আছে পাঁচটা সংখ্যাৰ এভাৰেজ দিয়া আছে ইফ ওয়ান অফ দা নাম্বাৰ ইজ ৰিমুভড তা সংখ্যা যদি আঁতৰাই দিয়া হয় দা এভাৰেজ বিকামস 25 এভাৰেজটো কমি যাব কিমান হ'ব 25 হ'ব এটা সংখ্যা গুচাই দিলে এভাৰেজ 25 হৈ যাব আমাক কৈছে হোৱাট ইজ দা ভ্যালু অফ দা ৰিমুভড নাম্বাৰ গুচাই দিয়া সংখ্যাটোৰ ভ্যালু কিমান প্ৰথম কথাটো হৈছে আমাক পাঁচটা সংখ্যাৰ এভাৰেজ দিয়া আছিল পাঁচটা সংখ্যাৰ এভাৰেজ কিমান 27 মানে পাঁচটা সংখ্যাৰ আমি যোগফলটো উলিয়াব নোৱাৰিম জানো নিশ্চয় পাৰিম 5 পূৰণ 27 নহয় জানো ঠিকে আছে পূৰণ কৰিলে কিমান হ'ব ইয়াতে আহি গল 5 সৰি 3 লিখি দিলো ন 5 আহিব 5 7 গুণ 35 5 আহি গল দেন 5 2 গুণ 10 আৰু 13 তো 135 তো 135 আমাৰ ইয়াতে কিমান আহি গল যোগফল আহি গল মানে পাঁচটা সংখ্যাৰ যোগফল এইটো আমাক কৈছে যে এটা সংখ্যা আঁতৰাই দিয়া হ'ব মানে এটা সংখ্যা গুচাই দিয়া ললে কিমান সংখ্যা হৈ গল এটা সংখ্যা গুচাই দিয়া ললে সংখ্যা হৈ গল 4টা তো এই 4টা সংখ্যাৰ এভাৰেজ কিমান বুলি কৈছে 25 মানে 4টা সংখ্যাৰ যোগফল কিমান এই 4টা সংখ্যাৰ যোগফল হৈছে 100 4টা সংখ্যাৰ যোগফল হৈছে 100 আৰু পাঁচটা সংখ্যাৰ কিমান আছিল পাঁচটা সংখ্যাৰ ক্ষেত্ৰত আমাক যোগফল কিমান কৈছিলে ইয়াতে আমি উলাই পেলাই দেখিছো 135 মানে আতৰি যোৱা সংখ্যাটোৰ ভ্যালু কিমান হ'ব দেখি পেলাই গম পাম ন পাঁচটা সংখ্যাৰ আছিল 135 চাৰিটাৰ হৈছে 100 মানে 35 টো আছিল আমাৰ গুচি যোৱা সংখ্যাটো ঠিক আছে যোনটো সংখ্যা আতৰাই দিছো এটো হৈছে 35 ঠিক আছে নেক্সট কোৱেশ্যনৰ ফালে আইছো এটো কোৱেশ্যন তোমালোকৰ নিশ্চয় ভাল লাগিব কোৱেশ্যন বিলাক স্টাৰ্টিংত হয়তো এনেকুৱা লাগে বহুত লেংগ্ৰি কিন্তু একচুয়ালি লেংগ্ৰি নহয় তোমালোকে যদি মেথড বিলাক চোৱা প্ৰতিটো মেথডত আমি 2 লাইন বা 3 লাইন হে লিখিছো আৰু এই 2 3টা লাইনৰ ভিতৰতে আমি ধুনিয়াকৈ आंसरটো উলিয়াব পাৰিছো হয় ধুনিয়াকৈ উলিয়াব পাৰিছো যদি কাৰোবাৰ কিবা ডাউটস থাকে কমেন্ট বক্সত এবাৰ জনাই দিবা যদি তাতকৈ বেছি কিবা যদি এডিশনালি সুধিব লগা থাকে তেতিয়াহলে তোমালোকে মোৰ টেলিগ্ৰামত গৈ পেলাই মোক মেছেজ কৰিব পাৰিবা ঠিক আছে এজন লৰাই মেছেজ দিছিলে বাৰু মই হেতু ক্লাস কৰিম আমি ৰিসেন্টলি শৰ্টলি এটো আপলোড দিম
হিমাংশু চাগে নাম আছিলে মেথছ বাই নিৰ্মল ছাৰ তোমালোকে চাৰ্চ কৰিবা তাত গৈ পেলাই তোমালোকৰ কিবা যিকোনো চেপ্টাৰ লৈ পেলাই ডাউট আছে সেই চেপ্টাৰটোৰ নামটো জনাই দিবা প্ৰফিট এণ্ড লছ ন প্ৰফিট এণ্ড লছৰ এটা ক্লাছ বিচাৰিছিলে নিশ্চয় কৰিম আমি আৰু সোনকালে আপলোড হৈ যাব ঠিক আছে অহাকালি চাপোজ মই কৰি দিম তো তোমালোকে পাই যাবা ইয়াতে যদি চাও ইয়াতে আমাক কৈছে এভাৰেজ অফ 11 নাম্বাৰ ইজ 63 11টা সংখ্যাৰ এভাৰেজটো দিয়া আছে 63 ইফ এভাৰেজ অফ ফাৰ্স্ট 6 নাম্বাৰ ইজ 60 প্ৰথম 6টা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে আৰু শেষৰ 6টা সংখ্যাৰ এভাৰেজ দিয়া আছে এইটো আমি কি বুলি কওঁ এইটো কমন কনসেপ্ট বুলি ক'ব পাৰা তোমালোকে এক্সামত আমাক কি কয় তিনিটা সংখ্যাৰ কথা কয় এইটো সেম কনসেপ্টত পৰিব বুজি পোৱাৰ পিছত আমি ডাইৰেক্টলি কৰিব পাৰিম তো সেইকাৰণে মই এটা এক্সাম্পল লৈ পেলাই বুজাবলৈ চেষ্টা কৰিছো আমাক যদি কয় যে তিনিটা সংখ্যা আছে x y z আৰু এই তিনিটা সংখ্যাৰ আমাক এভাৰেজটো দিয়া আছে সাপোজ এভাৰেজ কৈ দিলে 20 তিনিটা সংখ্যাৰ এভাৰেজ কিমান 20 তো যদি তিনিটা সংখ্যাৰ এভাৰেজ 20 হয় যোগফল কিমান হ'ব 20 3 গুণ 60 তিনিটা সংখ্যাৰ যোগফল কিমান হ'ব 60 তাৰ পিছত আমাক ক'লে যে প্ৰথম সংখ্যা দুটাৰ এভাৰেজ হৈছে 15 প্ৰথম সংখ্যা দুটাৰ এভাৰেজ হৈছে 15 মানে প্ৰথম সংখ্যা দুটাৰ যোগফল কিমান হ'ব যদি এই দুটা সংখ্যাৰ এভাৰেজ যদি 15 হয় মানে ইহঁতৰ যোগফল কিমান 30 আমাক ক'লে শেষৰ সংখ্যা দুটাৰ y আৰু z মানে শেষৰ সংখ্যা দুটাৰ এভাৰেজ আমাক কৈ দিলে 25 ঠিক আছে শেষৰ সংখ্যা দুটাৰ এভাৰেজ আমাক কিমান কৈ দিলে আচ্ছা 15 হলে মিলিব জানো 15 হলে নিমিলে মিলিব থাকক দিয়া তো শেষৰ সংখ্যা দুটাৰ এভাৰেজ কৈ দিলো 25 যদি শেষৰ সংখ্যা দুটাৰ এভাৰেজ যদি 25 হয় তেতিয়াহলে ইহঁতৰ যোগফল কিমান হ'ব 50 আমি গম পাই গলো যে প্ৰথম সংখ্যা দুটাৰ যোগফল 30 শেষৰ সংখ্যা দুটাৰ যোগফল কিমান 50 কিন্তু আমাৰ কোৱেশ্চনত কি কৈছে যে তিনিটা সংখ্যাৰ যোগফল কিমান 60 তিনিটা সংখ্যাৰ যোগফল 60 বুলি কেনেকৈ গম পালে এভাৰেজ দিয়া আছিল ন তিনিটা সংখ্যাৰ এভাৰেজ দিয়া আছিল এইটো কোৱেশ্চনৰ কথা কোৱা নাই দেই এইটো কোৱেশ্চনৰ কথা মই কোৱা নাই মই এটা এক্সাম্পল দিবলৈ ট্ৰাই কৰিছো এক্সামত যদি আমাক তিনিটা সংখ্যাৰ কথা কয় আৰু সেই তিনিটা সংখ্যাৰ প্ৰথম দুটাৰ এভাৰেজ আমাক দিয়া আছে ঠিক আছে প্ৰথম দুটাৰ এভাৰেজ কিমান আমাক 15 বুলি ক'লে তো প্ৰথম দুটা সংখ্যাৰ আমি যোগফল ইজিলি উলিয়াব পাৰিম কাৰণ এভাৰেজ ইনটু নাম্বাৰ অফ টাৰ্মছ কৰিলে কি পাও যোগফলটো পাও তো ইয়াতে আমি হেতুৱে কৰিছো যে এভাৰেজ ইনটু নাম্বাৰ অফ টাৰ্মছ দুটা সংখ্যা আছিল তো 30 আহি গ'ল হল তাৰ পিছত আমি কি কৰিছো শেষৰ সংখ্যা দুটাৰ এভাৰেজ আমাক দিয়া আছে লাষ্ট টু টাৰ্মৰ এভাৰেজ কিমান 25 তো 25 ইনটু 2 কৰিলে 50 আহি গ'ল শেষৰ দুটা টাৰ্ম নেক্সট আমি কি কৰিছো তিনিটা সংখ্যাৰ এভাৰেজ আমাক দিয়া আছে এভাৰেজ অফ all three numbers আমি কি কম ইয়াতে 20 all three numbers কিমান আছে 20 আছে আৰু 20 টোক আমি 3 গুণ কৰিলো 20 3 গুণ কিমান 60 আহি গ'ল 60 তো 60 হৈছে আমাৰ গোটেইকেইটা সংখ্যাৰে আমাৰ এভাৰেজ বা যোগফল বুলি কওঁ আমি 62 তে নেক্সট কথাটো হ'ল যদি আমি ইয়াতে চাও ইয়াতে কোন কোন সোমাই আছে ইয়াতে আছে x y ইয়াতে কোন আছে ইয়াতে আছে y z এই দুইটা সংখ্যাক যদি যোগ কৰি দিও যে x y আৰু y z এই দুটা যদি যোগ কৰি দিও কি হ'ব y z যোগ কৰি দিলো 50 এ 30 এ 80 হৈ যাব মানে কিবা ডিফাৰেন্স আছে নে আছে ইয়াতে যদি তোমালোকে চোৱা x y z y আমি এনে কৈ যদি কয় এটো 80 এ হ'ব মই জাস্ট y টো মাজৰ পৰা সাইডক লৈ গৈছো আৰু ইয়াতে x y z মানে কি এই তিনিটা সংখ্যাৰ যোগফল যেটো আমাৰ কোৱেশ্চনত অলৰেডি দিয়া আছে 60 তো আমি ইয়াতে 60 লিখিব পাৰিম 60 ইকুৱেল 60 প্লাস কিমান হল প্লাস y ইকুৱেল আহি গ'ল আমাৰ 80 আৰু ইয়াৰে পৰা আমি যদি ক্যালকুলেট কৰো আমাৰ y ইকুৱেল ওলাই আহিব কিমান 20 y এৰ ভ্যালুটো আহি গ'ল কিমান 20 মানে মাজৰ সংখ্যাটো আমি উলিয়াব পাৰো এই কোৱেশ্চন মই এক্সাম্পল দিয়াৰ মডেলটো কি এটা মডেলটোৰ ফালে আমি কিয় এইটো এক্সাম্পল দিলো কিয় বুজিবলৈ চেষ্টা কৰি আছো এক্সামত আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন দিবই যোনটো কোৱেশ্চন আমাক তিনিটা সংখ্যাৰ কথা ক'ব বা সাতটা সংখ্যাৰ কথা ক'ব নটা সংখ্যাৰ কথা ক'ব এনে কেতিয়াও যুগ্ম সংখ্যাৰ কথা নকয় বাৰু জেনেৰেলি আমাক অযুগ্ম সংখ্যাৰ কথাই কয় তো ইয়াতে যদি আমি চাও তিনিটা সংখ্যাৰ কথা কৈছে আৰু তাৰ আমাক মিডিল টাৰ্ম এটা দিব এটা এনেকুৱা মিডিল টাৰ্ম এটা দিব যেটো প্ৰথমৰ পৰা এভাৰেজত আহি যাব শেষৰ পৰা আহিব যেনেকৈ আমাৰ এইটো x y আহিছে y টো দুবাৰ আহিছে ন y টো ইয়াতে দুবাৰ আহি গ'ল কাৰণ প্ৰথম দুটা সংখ্যাৰ এভাৰেজত y টো আহিব শেষৰ দুটা সংখ্যাৰ এভাৰেজত y আহিব তো সেই কাৰণে আমি এইটো মেথড ইউজ কৰি ডাইৰেক্টলি উলিয়াব পাৰিম আৰু এই মেথডটো যদি আমি ভালদৰে বুজি পালো তেতিয়াহলে এইটো কোৱেশ্চন আমি ইজিলি সলভ কৰিব পাৰিম তেনেকৈ এটা তোমালোকে যদি আৰু অলপমান ডিটেইলছ চাব বিচাৰা তেতিয়াহলে তোমালোকে এভাৰেজৰ যেটো ক্লাস মই অলৰেডি কৰা আছে ঠিক আছে এইটো ক্লাছত মই যেটোকে কনসেপ্টৰ ফালে বেছি যোৱা নাই তো সেই কাৰণে তোমালোকে হয়তো বুজি নাপাবও পাৰা আমি যোনটো কনসেপচুৱেল ক্লাস অলৰেডি কৰোৱা আছে সেইটো ক্লাস এবাৰ তোমালোকে চাব পাৰা এবাৰলৈকে ডাইৰেক্টলি সাৰ্চ কৰি দিয়া ইউটিউবতে পাই আছে যেটোকে সাৰ্চ কৰি দিয়া এভাৰেজ বাই নিৰ্মল ছাৰ নিশ্চয় আহি যাব সেই এভাৰেজৰ যোনটো বেসিক আমাৰ ক্লাস আছিল এইটো ক্লাস এবাৰ চাই দিয়া তাৰ পিছত তোমালোকে এইটা কোৱেশ্চন ডাইৰেক্টলি কৰি দিব পাৰিবা ঠিক আছে এৰে আমাক কৈছে 11টা সংখ্যাৰ কথা আৰু 11টা সংখ্যাৰ এভাৰেজটো দিয়া আছে অৰ্থাৎ 11টা সংখ্যাৰ আমি সামটো উলিয়াব নোৱাৰিম নেকি সাম অফ 11 নাম্বাৰস মই লিখিলো সাম অফ 11 নাম্বাৰস
কি হ'ব sum 11 ইকুৱেল আমি ইয়াতে লিখিব পাৰো 63 into 11 কিয় 11 পূৰণ হৈছে কাৰণ 11টা সংখ্যা ন 11 3 গুণ 33 3 আহি গ'ল দেন 11 6 গুণ 66 69 হৈ গ'ল 693 মানে 11টা সংখ্যাৰ আমি যোগফলটো গম পালো তাৰ পিছত কি কৈছে প্ৰথম 6টা সংখ্যাৰ এভাৰেজ 60 মানে sum of first 6 প্ৰথম 6টা first 6 প্ৰথম 6টা সংখ্যাৰ এভাৰেজ দিয়া আছে 60 মানে যোগফল কিমান ওলাব 60 পূৰণ 6 360 মানে প্ৰথম 6টা সংখ্যাৰ আমি যোগফলটো গম পাই গলো হয়নে প্ৰথম 6টা সংখ্যাৰ আমাক কি দিয়া আছে সামটো দিয়া আছে ন sum of first 6 প্ৰথম 6টা সংখ্যা যোগফলটো দিয়া আমাৰ কিমান আছে এভাৰেজ দিয়া আছে 60 তো আমি যোগফলটো উলাই দিলো ঠিক তেনেদৰে আমি যদি চাও sum of last 6 number last 6 number কি হ'ব এনে কোৱেশ্চনত কি কৈছে এনে কৈছে last 6টাৰ এভাৰেজ হৈছে 65 যদি শেষৰ 6টা সংখ্যাৰ এভাৰেজ 65 হয় মানে ইয়াতে কি কৰিম এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা এইখিনি পূৰণ কৰিলে কিমান পাম 0 পালো then 39 ঠিক আছে তো 390 আমি গম পালো যে আমাৰ প্ৰথম 6টা সংখ্যাৰ এভাৰেজ হৈছে 360 আৰু শেষৰ 6টা সংখ্যাৰ এভাৰেজ হৈছে 390 তোমালোকে যদি ভালদৰে বহন কৰা আমি যেতিয়া 11টা সংখ্যাৰ কথা কওঁ 11টা সংখ্যাৰ যদি প্ৰথমৰ পৰা আমি চাই আহো 1 2 3 মই এটা লিখি দিছো ক'ত জায়গা আছে ইয়াতে আছে জায়গা ন এইটো চোৱা ইয়াতে যদি কওঁ 1 2 3 4 5 এইটো 6 এইটো 6 পজিশন হয়নে প্ৰথমৰ পৰা চালে যদি ইয়াতে 11টা টোটেল নাম্বাৰ থাকে মানে 1 2 3 4 5 6 ইয়াতে যদি 11টা নাম্বাৰ থাকিব লগা হয় তেতিয়াহলে এনেকুৱা এটা স্ট্ৰাকচাৰ বনিব চোৱা প্ৰথমৰ পৰা যদি মই চাও 1 2 3 4 5 6 এই 6টা সংখ্যাৰ যোগফল কিমান প্ৰথম 6টা সংখ্যাৰ যোগফলটো আমি ইয়াতে পাইছো ন 360 তাৰ পিছত যদি কয় শেষৰ 6টা সংখ্যাৰ যোগফল কিমান আছে 390 এই শেষৰ 6টা সংখ্যাৰ কিমান হ'ব নো কাউন্ট কৰি চাচোন 1 2 3 4 5 6 মানে এই যেটো মাজৰ সংখ্যাটো আছে মিডল নাম্বাৰ এইটো দুবাৰ আহিছে ওভাৰল্যাপ কৰিছে আমি আসলে গোটেইকেইটা সংখ্যা যোগ কৰিলে কিমান পাও গোটেইকেইটা যোগ কৰিলে আমি পাও 693 কিন্তু ইয়াতে যদি আমি প্ৰথম 6টা আৰু শেষৰ 6টা যোগ কৰি দিও কি পাম নো আমি এই মিডল টার্মটো দুবাৰ যোগ কৰা হ'ব ঠিক আছে তো এক্সামৰ আমাক এই মিডল টার্মটোৱে সুধিব আমাক ইয়াতে কি কৈছে ফাইন্ড দা 6 নাম্বাৰ আমাক 6 নম্বৰ সংখ্যাটো উলিয়াব দিছে তো আমি সিম্পলি এই দুটা যোগ কৰিব লাগে যোগ কৰিলে কিমান পাম এটো হল 400 750 হয়নে 400 500 750 ঠিকে আছে তো এইটো পাই গলো 750 যে এই সংখ্যা কেইটা যোগফল কিমান 750 ইয়াতে আমাৰ কি হৈছে 6 নম্বৰ সংখ্যাটো দুবাৰ আহিছে প্ৰথমৰ পৰা আহিছে শেষৰ পৰা আহিছে এই কাৰণে এইটো কি হৈছে যোগফলটো বেছি ওলাইছে ওলাব কি লাগিছিল ওলাব লাগিছিল 693 ন গোটেইকেইটা সংখ্যা যোগফল কিমান 693 কিন্তু বেছিকৈ কিয় ওলাল কাৰণ 6 নম্বৰ সংখ্যাটো দুবাৰ আহিছে এতিয়া আমি যদি এই যোনটো 750 আছে তাৰ পৰা যদি আমি 693 টো বিয়োগ কৰি দিও ডাঙৰৰ পৰা সৰুটো বিয়োগ কিমান আহিব 57 will be our correct answer মানে 71 হৈ যাব ইয়াৰে কারেক্ট आंसर আশা কৰো বুজি পালা যদি কোনোবাই নতুনকৈ চাই আছে আশা কৰো বুজি পালা আৰু যিসকলে আগৰ পৰাই ধুনীয়াকৈ পঢ়ি আছে তোমালোকে তো নিশ্চয় आंसर কৰিব পাৰিছা চাগে নেক্সট কোৱেশ্চনৰ ফালে আইছো এভাৰেজ কষ্ট অফ 10 pens is 200 and average cost of 10 pencil is 100 find the average cost of all pens and pencil okay এডু কোৱেশ্চন এতিয়া ট্ৰাই কৰা খুব ইজি কোৱেশ্চন হয় একদম সিমিলার টাইপ অফ কোৱেশ্চন হয় জাস্ট কোৱেশ্চন ভালদৰে পঢ়িব লাগে তোমালোকক যদি হিন্ট দিব লগা হয় হিন্টটো হ'ব ইয়াতে তোমালোকে যোগফল দুটা উলিয়াব লাগে আৰু এই সাম দুটা যোগ কৰি পেলাই টোটাল নাম্বাৰ অফ ডাটাৰে হৰণ কৰিব লাগে ট্ৰাই কৰা 15 সেকেন্ড ম্যাক্সিমাম সময় এটা লৈ লোৱা 15 সেকেন্ডত आंसर আহিব লাগে आंसर আহিছে নে নাই নিশ্চয় আহিছে তো ইয়াতে যদি আমি চেক কৰো ইয়াতে দেখিম আমাক কি কৈছে 10টা কলমৰ দাম দিয়া আছে 200 টকা ঠিক আছে এভাৰেজ কষ্ট দিয়া আছে এভাৰেজ কষ্ট 200 এভারেজ কস্ট অফ 10 pence is 200 10টা কলমৰ এভারেজ খৰচ হৈছে 200 এভারেজ যদি এইটো হয় যোগফল কিমান হ'ব 10টা কলমৰ অৰিজিনাল দাম কিমান হ'ব তো আমি গম পাম 10টা কলমৰ দাম হ'ব 2000 টকা ঠিক আছে 10টা কলমৰ দাম এইটো আৰু 10টা পেন্সিলৰ দাম কিমান এভারেজ এভারেজ হৈছে 100 মানে যোগফল কিমান হ'ব 10 ডাল পেন্সিলৰ টোটাল দাম কিমান হ'ব টোটাল দাম হৈ যাব 1000 ঠিক আছে মানে আমি গম পালো যে কলম আৰু পেন্সিলৰ 10টা কলম আৰু 10 ডাল পেন্সিলৰ টোটাল দাম কিমান 2000 আৰু 10000 1000 আৰু এই গোটেই দামটো আমি যদি 20 ৰে হৰণ কৰো অৰ্থাৎ 10টা কলম আৰু 10টা পেন্সিলেৰে যদি হৰণ কৰো তাহলে আমি দুইটাৰে এভারেজ পাম নে নাই নিশ্চয় পাম তো এটো ক্যালকুলেট কৰি দিয়া ইয়াতে যদি চাও পাম 3000 ডিভাইডেড বাই 20 কৰিলে আমি পাম ইয়াতে 150 তো 150 আমাৰ এভারেজ হৈ গল নিউ এভারেজ আশা কৰো বুজি পালা ডাইৰেক্টলি आंसर আহিছে হয় নিউ এভারেজ হৈ গল আমাৰ দা এভারেজ cost of all pens and pencil pens আৰু পেন্সিলৰ লগ হৈ পেলাই টোটাল এভারেজ কিমান হ'ব 150 নেক্সট কোৱেশ্চনৰ ফালে আইছো এটো বুইছ মানে কি কৈছে if the three numbers তিনিটা সংখ্যাৰ কথা কৈছে সেকেন্ড is তিনিটা সংখ্যাৰ ভিতৰত সেকেন্ড নাম্বাৰটো কথা হয় সেকেন্ড is twice the first number
সেকেন্ড নাম্বাৰটো প্ৰথম সংখ্যাটোৰ দুগুণ তাৰপিছত কি কৈছে and is also thrice the third number ঠিক আছে সেকেন্ড সংখ্যাটো প্ৰথম সংখ্যাটো দুই গুণ আৰু তৃতীয় সংখ্যাটোৰ তিনি গুণ বুলি কৈছে ঠিক আছে তিনি গুণ বুলি কৈছে if the average of three number is 44 যদি তিনিটা সংখ্যাৰ এভাৰেজ 44 হয় তেতিয়া হলে স্মলেষ্ট নাম্বাৰটো উলিয়াব দিছে আমি প্ৰথমতে ইয়াতে চাব লাগে এইটো সাপোজ কৈ দিলো মই a প্ৰথম সংখ্যা b সেকেন্ড সংখ্যা আৰু c হৈছে থাৰ্ড নাম্বাৰ ঠিক আছে abc আমাক কৈছে যে প্ৰথম সংখ্যাটো সেকেন্ড সংখ্যাটোৰ কথা সেকেন্ড সংখ্যাটো প্ৰথম সংখ্যাটোৰ দুগুণ মানে প্ৰথম সংখ্যাটো যদি 1 হয় সেকেন্ড সংখ্যাটো কি হ'ব দুই গুণ হ'ব দুই গুণ কিমান দুই হল প্ৰথম সংখ্যাটোৰ দুগুণ হৈছে সেকেন্ড সংখ্যাটো আৰু কি কৈছে আৰু and is also thrice the third number মানে যোনটো থাৰ্ড নাম্বাৰ আছে ইয়াৰ তিনি গুণ এইটোৰ দুগুণ আৰু এইটোৰ তিনি গুণ এটা এইটো সংখ্যাটো আমি কি দেখিম এনেকুৱা ইয়াতে কি ভ্যালু ৰাখিম যাৰ তিনি গুণ দুইৰ সমান হয় ঠিক আছে যাৰ তিনি গুণ দুইৰ সমান মানে আলটিমেটলি তোমালোকে এনেকৈ ক'ব পাৰা যে c ৰ ভ্যালুটো x ধৰি লোৱা আৰু এই x ৰ তিনি গুণ ইয়াক যদি তিনিৰে পূৰণ কৰা হয় তেতিয়াহলে তোমালোকে দুই পাবা বুজি পালা আমাক কৈছে কি এক্সাম কুৱেশ্যনত যে এটা সেকেন্ড নাম্বাৰ আছে আৰু সেই নাম্বাৰটো প্ৰথম সংখ্যাটো দুগুণ আৰু তৃতীয় সংখ্যাটো তিনি গুণ এই সেকেন্ড নাম্বাৰটোৰ কথা কৈছে তো এতিয়া আমি এনেকুৱা কি সংখ্যা আছে যোনটোৰ লগত তিনি পূৰণ কৰিলে দুই ওলায় আমি সেইটো উলিয়াব লাগে যে এটা সংখ্যা আছে x তাৰ লগত তিনি পূৰণ কৰিলে দুই ওলাব তো এইখিনি আমি যদি অলপমান সিম্পলিফাই কৰো x ইকুৱেল কিমান হ'ব 2/3 তো অৰ্থাৎ গম পাই গলো c ৰ ভ্যালু কিমান হ'ব 2/3 যদি আমি এই c ৰ যিটো ভ্যালু আছে এই ভ্যালুটোৰ লগত তিনি এটা যদি পূৰণ কৰি দিও কি হ'ব তিনি গুণ মানে এইটো তিনি গুণ কৰি দিলে কি পাম b ৰ ভ্যালুটো পাই যাম বুজি পালা এইটো হৈছে এপ্ৰ'চ সিহঁতো অনুপাতটো ওলাই লোৱা এতিয়া অনুপাতটো ভগ্নাংশত থাকিব নোৱাৰে ভগ্নাংশৰ পৰা গোটা সংখ্যালৈকে কনভাৰ্ট কৰি দিয়া গোটেই কেইটাৰ লগত তিনি এটা পূৰণ কৰি দিয়া তিনি আহি গ'ল 6 আহি গ'ল আৰু ইয়াতে 2 এতিয়া তোমালোকে মিলিছে নে চোৱাচোন এবাৰ সব মিলি গৈছে আমি যদি চাও দ্বিতীয় যিটো সংখ্যা সেকেন্ড নাম্বাৰ সেইটো প্ৰথম সংখ্যাটো দুগুণ হৈছে না নাই 6 আছে মানে 3 2 গুণ কিমান 6 দ্বিতীয় সংখ্যাটো প্ৰথম সংখ্যাটো দুগুণ প্ৰথম সংখ্যাটো 3 ৰ দুই গুণ 6 আৰু তৃতীয় সংখ্যাটো তিনি গুণ নহয় জানো থাৰ্ড নাম্বাৰটো তিনি গুণ যদি তোমালোকে 2 ৰ লগত 3 পূৰণ কৰা 6 পাবা বুজি পালা তোমাৰ ধুনীয়াকৈ ৰেশিওটো ওলাই আহিছে এতিয়া আমি কি কৰিব পাৰিম আমি নেক্সট আমাক কোৱা আছে এভাৰেজ এভাৰেজে দিয়া আছে যোগফলটো দিয়া নাই তো যোগফলটো ওলাই লোৱা আগতে 44 যদি এভাৰেজ হয় তিনিটা সংখ্যাৰ তেতিয়াহলে যোগফল কিমান হ'ব 44 ৰ লগত 3 পূৰণ কিমান আহিব 120 130 132 তো 130 টো আমাৰ যোগফল আহি গ'ল আৰু এই সাম যিটো আছে এই সামটো ইহঁতৰ ৰেশিও কেইটা যোগফলৰ সমান নহব জানো নিশ্চয় হ'ব অৰ্থাৎ 6 3 9 10 11 11 x is equal আহিব 132 11ৰে যদি কাটি দিয়া যায় x ইকুৱেল কিমান আহিব 12 আহিব ঠিক আছে x ৰ ভ্যালুটো আহি গ'ল 12 আৰু x ৰ ভ্যালুটো এবাৰ গম পাই যোৱাৰ পিছত আমাৰ কুৱেশ্যনত কি হৈছে স্মলেষ্ট নাম্বাৰ কোনটো c হৈছে স্মলেষ্ট নাম্বাৰ তো অৰ্থাৎ 12 দুই গুণ কিমান 24 তো 24 হৈ যাব আমাৰ স্মলেষ্ট নাম্বাৰ যদি আমাক কয় যে গোটেই কেইটা সংখ্যা উলিয়াবা তেতিয়াহলে আমি কি কম প্ৰথম সংখ্যাটো অৰ্থাৎ প্ৰথম সংখ্যা ফাৰ্স্ট টাৰ্ম প্ৰথম সংখ্যাটো হ'ব কিমান 36 সেকেন্ড নাম্বাৰটো কি হ'ব সেকেন্ড নাম্বাৰটো হ'ব আমাৰ 72 আৰু থাৰ্ড নাম্বাৰটো কি হ'ব থাৰ্ড নাম্বাৰটো আমাৰ হৈ যাব 24 তোমালোকে যদি ইয়াতে সেইটো লাষ্টত যদি আৰু এবাৰ ফুলফিল কৰিব বিচৰা তেতিয়াহলে গুণিত হয় নে নাই তো প্ৰথম সংখ্যাটোৰ দুই গুণ সেকেন্ড সংখ্যাটো 37 দুই গুণ 72 আৰু তৃতীয় সংখ্যাটোৰ তিনি গুণটো হৈছে কি তিনি গুণটো 72 ৰ সমান আশা কৰো ক্লিয়াৰ ধুনীয়াকৈ বুজি পালা এতিয়া নেক্সট আহিছো নেক্সট কুৱেশ্যনৰ ফালে নেক্সট কুৱেশ্যন কি আছে এইটো কুৱেশ্যনৰ ফালে আহিছো the average age of a class of 39 students is 15 years 39টা মানুহৰ আমাক এভাৰেজ বয়সটো দিয়া আছে ঠিক আছে এভাৰেজ এজ অফ এ ক্লাছ অফ 39 ষ্টুডেন্ট 39 জন ছাত্ৰৰ এভাৰেজ বয়সটো আমাক দিয়া আছে 15 বছৰ আমাক এইখিনিও কৈছে যে ইফ দ্য এজ অফ দ্য টিচাৰ ইজ ইনক্লুডেড যদি টিচাৰজনৰ বয়সটো ইনক্লুড কৰা হয় দেন দ্য এভাৰেজ ইনক্ৰিজেছ বাই 3 মান্থছ টিচাৰজনৰ বয়সটো ইনক্লুড কৰিলে এভাৰেজটো কি হ'ব এভাৰেজটো ইনক্ৰিজ হ'ব বাই 3 মান্থছ 3 মাহ ইনক্ৰিজ হ'ব আমাক কৈছে ফাইন্ড দ্য এজ অফ দ্য টিচাৰ আমাক কৈছে টিচাৰজনৰ এজ বিচাৰক বা এজ কি হ'ব ঠিক আছে এভাৰেজ এজ ইনক্ৰিজ হ'ব কিমান 3 মাহ কি হ'ব এইটো এনসাৰ এতিয়া 3 মাহ ইনক্ৰিজ হ'ব আমি প্ৰথমতে কি কৰিম প্ৰথমতে চাম আগতে ক্লাছটোত কিমান আছিলে টোটেল বয়স আগতে ষ্টুডেন্ট কিমান আছিলে ষ্টুডেন্ট আছিলে 39 জন এটা 39 জন ষ্টুডেন্ট আছিলে আগতে আৰু ইহঁতৰ এভাৰেজ বয়স আছিলে 15 বছৰ মানে 39 আৰু 15 যদি পূৰণ কৰি দিও 39 জন ছাত্ৰ 15 বছৰ বয়স আমি ইহঁতৰ বয়সৰ যোগফলটো নাপাম জানো নিশ্চয় পাম তো 15 লগত এবাৰ পূৰণ কৰাচোন 15 9 গুণ কিমান আহিব 135 নেকি 40 50 ঠিক আছে 135 তো 5 এটা থাকি গ'ল তো 5 থাকিলে আমাৰ থাকি গ'ল 13
তো 15 3 গুণ 45 45 হলে 48 8 58 তো 585 585 আমাৰ কি আহি গ'ল আগতে এইটো হৈছে পুৰণা বয়সৰ যোগফল মানে আগতে যেতিয়া 39 জন মাত্ৰ ষ্টুডেন্ট আছিলে ক্লাছটোত তেতিয়া সিহঁতৰ বয়সৰ যোগফল এইটো কিন্তু যেতিয়া নতুনকৈ এজন টিচাৰ আহি গ'ল তাহলে মানুহ কিমানজন হৈ গ'ল আগতে আছিল 39 এতিয়া কিমান 40 আৰু এতিয়া 40 জন মানুহৰ বয়স কি হৈছে 3 মাহ এটা বাঢ়িছে 3 মাহ বাঢ়িছে আৰু মিনিংটো কি 15 বছৰটো হয়ে 15 বছৰটো আগৰ পৰাই আছিলে তাৰে লগত আৰু 3 মাহ বাঢ়িছে ঠিক আছে মানে সিহঁতৰ বয়সৰ যোগফলটো কেনেকুৱা হ'ব প্ৰথমতে 40ক 15 লগত পূৰণ কৰা কিমান হ'ব 15 4 গুণ 60 অৰ্থাৎ 600 বছৰ 600 বছৰ হ'ল কিন্তু এইখিনিতে সমাপ্ত নহয় প্লাস কৰিব লাগিব কিমান 15 প্লাস কি কৰিব লাগিব 40 জন মানুহৰ আৰু 3 মাহকৈ বাঢ়িছে ন 40 জন মানুহৰ 3 মাহ পূৰণ 3 মাহ কিমান হ'ব 40 ৰ লগত 3 পূৰণ কৰিলে আমি এইটো মাহতহে পাম আমিতো মাহত লিখিব নালাগে আমি লাগে বছৰত লিখিব তো তাৰ কাৰণে আমি 12ৰে হৰণ কৰিব লাগে দ্যাটস ইট ওকে এটা 12ৰে হৰণ কৰিলে কিমান পাম 3 ৰে কাটি দিয়া 4 বাৰ যাব 4 ৰে 40ক কাটা 10 বাৰ অৰ্থাৎ 610 ইয়াৰ্স তো আমি যদি এইখিনি যোগ কৰি দিও ক্যালকুলেট কৰি দিও 3 ৰে কাটি দিয়া এইটো দেন 4 ৰে এইটো কাটি দিয়া 10 আহি গ'ল ফাইনালি আমাৰ आंसर আহি গ'ল 610 ইয়াৰ্স ওকে তো আমাৰ টোটাল এজ আহি গ'ল সিহঁতৰ বয়সৰ যোগফল যেতিয়া টিচাৰজন ইনক্লুড হৈছে 610 বছৰ আগতে কিমান আছিলে 585 মানে এই যে বয়সখিনি বাঢ়িছে কাৰ কাৰণে বাঢ়িছে এই বয়সখিনি বাঢ়াৰ ৰিজনটো হৈছে টিচাৰজনৰ কাৰণে ঠিক আছে টিচাৰজনৰ কাৰণে বাঢ়িছে আমাক কি কৈছে ফাইন্ড দা এজ অফ দা টিচাৰজনৰ কাৰণে এজটো বাঢ়িছে কিমান বঢ়াইছে 580 হৈ পৰা 610 ডিফাৰেন্স কিমান আছে ইয়াতে আছে 15 টো হে 25 বছৰ 25 বছৰ হৈছে টিচাৰজনৰ বয়স আশা কৰো বুজি পালা আশা কৰো সকলোৱে বুজি পালা 3 মাহকৈ বয়সটো বাঢ়ি গৈছে তো সেই কাৰণে আমি কি কৰিছো ইয়াতে এইখিনি এডিশনালি এড কৰিব লগা হৈছে 15 বছৰলৈতো আছে ন তাতকৈ আৰু এডিশনালি 3 মাহকৈ বাঢ়িছে যদি 40 জন মানুহৰ 15 কৈ ধৰা হয় তেতিয়া 600 হয় হয়নে 600 হয় 585 পৰা বাঢ়িয়ে যায় 15 কিন্তু তাৰ এডিশনালি আৰু কি হৈছে 3 মাহকৈ বাঢ়িছে কিমানজন মানুহৰ বাঢ়িছে 40 জনৰ বাঢ়িছে সেইকাৰণে 40 ৰ লগত পূৰণ কৰিছো 3 মাহ কিন্তু 40 ৰ লগত 3 মাহটো পূৰণ কৰিলে কি আহিব 120 মাহ আহিব সেইটো মাহ বছৰ নহয় আমিতো মাহত লিখিব নোৱাৰো ন এইটো বছৰত আছে না নাই 600 ইয়াৰ্সত আছে বছৰত আছে তো 600 ৰ লগত তোমালোকে 120 টো যোগ কৰিলে নহব তেনেকে আমি এক বছৰৰ লগত এক মাহ যোগ কৰিলে কি বুলি কওঁ এক বছৰ এক মাহ না কি আমি 2 বছৰ বুলি কওঁ হয়নে তো সেইটো বস্তু আমি মাইন্ডত ৰাখিব লাগিব 25 আমাৰ आंसर হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চনত কি কৈছে the average salary of workers of a factory is 6000 rupees আমাৰ এভাৰেজ স্যালারি কোৱা আছে কিমান 6000 টকা দেন কি কৈছে এভাৰেজ স্যালারি of 15 technician is 12000 15 জন টেকনিশিয়ানৰ স্যালাৰিও আমাক কোৱা আছে 12000 বুলি কৈছে and that of non technicalৰো আমাক স্যালাৰি কোৱা আছে non technicalৰ এইখিনি ঠিক আছে non technicalৰ 3750 টেকনিশিয়ানৰ কিমান 12000 বহুত বেছি ন টেকনিশিয়ানৰ 15 জন টেকনিশিয়ান আছে কৈছে find the total number of workers in the factory আমাক কৈছে total factoryত কিমান worker আছে তো তাৰ কাৰণে প্ৰথমতে তোমালোকে কি কৰিব লাগে 15 জন টেকনিশিয়ানৰ স্যালাৰি কিমান 12000 কে মানে total কিমান হ'ব 15 জনৰ যদি 12000 কৈ হয় 15 পূৰণ 12000 হ'ব নে নাই নিশ্চয় হ'ব এইটো হৈছে 15 জন টেকনিশিয়ানৰ total দৰমহা আমাক লগতে কি কৈছে the average salary of workers of a factory এটা ফেক্টৰীত কাম কৰা মানুহৰ average salary 6000 মানে এটা ফেক্টৰীত আমি সাপোজ ধৰি ললো x জন মানুহে কাম কৰে যদি x জন মানুহে কাম কৰে সিহঁতৰ total salary কিমান হ'ব x পূৰণ 6000 সিহঁতৰ দৰমহাৰ যোগফল যদি x জন মানুহে কোম্পানীটোত কাম কৰে তেতিয়া হলে x 6000 কৰিলে সিহঁতৰ গোটেই কোম্পানীটোৰ কিমান দৰমহা এইটো ওলাব জানো নিশ্চয় ওলাব আমি এটা x জন ধৰি লৈছো এটা যদি x জন টোটাল যদি কৰ্মচাৰী হয় আৰু তাৰে 15 জন কি 15 জন হৈছে টেকনিশিয়ান 15 জন টেকনিশিয়ান মানে বাকি কেইজন কি হ'ব নন টেকনিশিয়ান ন 15 জন যদি টেকনিশিয়ান হয় বাকি কেইজন কি হ'ব x - 15 x যদি টোটাল হয় তাৰে পৰা 15 জন গলে কেইজন কি নন টেকনিশিয়ান আৰু নন টেকনিশিয়ানৰ কিমান এভাৰেজ হেতু দিয়া আছে 3750 মানে মই ইয়াতে কি কৰিছো প্ৰথমতে মই টেকনিশিয়ানৰ দৰমহাটো উলাইছো যে টেকনিশিয়ানক টোটাল কিমান দৰমহা দিয়ে টোটাল দৰমহা আৰু এইটো হৈছে নন টেকনিশিয়ানক টোটাল কিমান দৰমহা দিয়ে আৰু ইহঁতৰ যোনটো দৰমহা আছে এই দৰমহাটোৰ যোগফলটো ইহঁতৰ যিটো দৰমহা আছে সেই দৰমহাটোৰ যোগফল দুটা কাৰ সমান হ'ব টোটাল কোম্পানীটোৰ টোটাল স্যালাৰিটোৰ সমান নহব জানো নিশ্চয় সমান হ'ব তো আমি ইয়াতে লিখিব পাৰিম 6000x বুজি পালা আশা কৰো ধুনীয়াকৈ বুজি পালা হলনে 6000x এতিয়া আমি কৰিব কি লাগে ইয়াৰে পৰা x ৰ ভ্যালুটো উলিয়াব লাগে এই ইকুৱেশনটো সলভ কৰা x ৰ ভ্যালুটো উলাই দিয়া आंसर আহিব দ্যাটস ইট এটা আমি সলভ কৰিলে কিমান পাম 12 আৰু 15 পূৰণ কৰিলে 15 10 গুণ 150 তো 180 180 তিনিটা শূন্য থাকি গ'ল আমাৰ 1,80,000
তাৰপিছত এইখিনি সলভ কৰিলে কি দেখা পাম ইয়াতে আমাৰ আহিব 3750x 3750x মাইনাস 15 লগত পূৰণ কৰিলে কিমান হ'ব 0 এটা থাকিয়ে গ'ল 15 5 গুণ 75 75 আকৌ 5 আহি গ'ল 15 7 গুণ 105 105 হলে আমাৰ 105 আৰু 7 হাতে পাছে 12 2 থাকি গ'ল 11 থাকি গ'ল 15 3 গুণ 75 75 76 86 86 86250 আৰু এইফালে আমাৰ আছে 6000x 6000x এতিয়া এইখিনি যদি আমি আকৌ সলভ কৰিবলৈ যাওঁ আমি কি কৰিব লাগিব ইয়াতে অলপমান শৰ্টকাট আহিব জানো 18000 1,80,000 আছে তাৰে পৰা 86,250 গুচিয়ে যাব 80,000 গুচি গ'লে 1 লাখৰ পৰা 6,250 টকা গ'লে আমাৰ থাকিব 93,750 তো আমি ইয়াৰে ক'ব পাৰিম যে আমাৰ কিমান হ'ব এফালে লিখিছো মই 93,750 আমাৰ ৰুপিস থাকিব আৰু এইটো যদি এইপিনে গুচি যায় মাইনাস হ'ব ন 6,000 ৰ পৰা 3,750 গুচি গ'লে কি থাকিব 2,250 থাকিব ইমান x এতিয়া ইয়াৰে পৰা 0 0 কাট কৰি দিয়া তাৰ পিছত আমি 225 আৰু এইটো কিমান গুণ হ'ব 25 এৰে কাটি দিয়াচোন তেতিয়া বেছি ইজি হ'ব 25 এৰে এইটো যাব 4 8 9 বাৰ যাব এইটো কাটিলে 25 এৰে 3 বাৰ গ'ল 75 85 95 29 আমাৰ কিমান আছে ইয়াতে 17 আছে 18 আছে 18 হলে 18 7 কম আছে ন 7 কম হলে আমাৰ 18 হ'ব yes 18 আছে 187 187 আকৌ যদি 25 এৰে কাটা হয় কিমান বাৰ যাব 187 25 এৰে কাটিলে যাব আমাৰ 7 বাৰ 7 বাৰ গ'লে 175 175 থাকিলে আমাৰ ইয়াতে আছে 187 175 185 10 12 12 থাকিব 7 বাৰ গ'ল 12টা থাকি গ'ল 125 অৰ্থাৎ 25 4 5 5 বাৰ যাব 375 আহি গ'ল 375 আকৌ 9 ৰে কাটিলে 9 ৰে যদি এইটো কাটা হয় 9 4 গুণ 37 9 5 গুণ 45 45 তো x ৰ ভ্যালুটো আমাৰ কিমান আহি গ'ল 9 ৰে কাটি দিয়া এইটো 45 x ইকুৱেল আমাৰ আহি গ'ল 45 ঠিক আছে অলপমান জেগা থাকিলে ভাল বাৰু ইয়াতে জেগা কমি যায় ন লাষ্টৰ ফালে লিখিব দিগদাৰ হয় সেইকাৰণে বেছি টাইম কনজিউমিং হয় তো আমি দেখিলো x ইকুৱেল কিমান আহি গ'ল 45 ঠিক আছে x ইকুৱেল আমি 45 পাই গ'লো এইটো আমাৰ ইয়াৰে কাৰেক্ট আনসাৰ আহি গ'ল আমাৰ সেইটোৱে সুধিছে টোটেল নাম্বাৰ অফ ওয়ার্কার্স আমি টোটেল নাম্বাৰ অফ ওয়ার্কার্স x ধৰিছিলো ন এই ইকুৱেশ্যন তোমালোকে বুজি পালা তেতিয়ালে বাকিখিনি আৰু ক্যালকুলেশন সিম্পল ক্যালকুলেশন জাস্ট এই ইকুৱেশ্যনটোৰ ওপৰত মেইনলি ফোকাস ৰাখিবা এইটো কেনেকৈ আহিল এইটো বুজাত চেষ্টা কৰিবা যদি কাৰোবাৰ কিবা অসুবিধা থাকে কমেন্ট বক্সত এবাৰ জনাই দিবা মিনিটটো মেনশন কৰিবা কিমান মিনিটৰ এইটো কৰি আছো আৰু বেলেগ জনাব লগা নাই মই নেক্সট ক্লাছত আকৌ এবাৰ ৰিভাইজ কৰাই দিম এইটো ব্যাটসম্যানৰ কথা হৈছে এ ব্যাটসম্যান মেক্স এ স্কোৰ of 87 runs in 17 innings 87 runs স্কোৰ কৰিছে in 17 innings 17 নম্বৰ ইনিংছত এইটো চাবাৰে 17তম বুলি কয় 17th innings এইটো 17 total 17 innings নহয় 17 নম্বৰ ইনিংছত স্পেসিফিক্যালি 87 রান স্কোৰ কৰিছে দেন আমাৰ কি কৈছে and does increases his average by 3 এভাৰেজ টো কি হৈছে 3 বাঢ়ি গৈছে find his average after 17 innings আমাক কৈছে 17 নম্বৰ ইনিংছৰ পাছত এভাৰেজ কিমান হ'ব এইটো কোৱেশ্চন তো প্ৰথম কথা এটা আমি এভাৰেজটো ধৰি ললো x যে আগতে এভাৰেজ আছিল কিমান x এটা যদি আগতে এভাৰেজ x আছিল কইতে কিমানটা ইনিংস খেলিছিল আগতে 16টা এইটো হৈছে 17 নম্বৰ ইনিংসৰ হে হয়নে 16টা ইনিংস খেলিছিল মানে 16x হ'ব 16টা ইনিংসৰ পিছত মানুহজনৰ ৰান কিমান 16x হয়নে মই আগৰ এভাৰেজটো ধৰি লৈছো x তো 16টা ইনিংসৰ পিছত 16x হ'ব হেতৰ ৰানৰ যোগফল এই ব্যাটসম্যান জনে 16টা ইনিংসৰ পিছত ইমানখিনি ৰান কুবাইছে তাৰ পিছত কি কৈছে এটা নতুন ইনিংস আহিল 17 নম্বৰ ইনিংস তো 17 নম্বৰ ইনিংসত কিমান ৰান কৰিলে 87 মানে আগতে আছিল ইমানখিনি ৰান তাৰ লগত যেতিয়া 87 লগ হল হোৱাৰ লগে কি হল এভাৰেজটো বাঢ়ি গ'ল আগতে যিমান এভাৰেজ আছিল এতিয়া সেইটো নহয় এতিয়া এভাৰেজ কিমান এভাৰেজ হৈছে x + 3 ঠিক আছে আৰু এই যে এভাৰেজ বাঢ়িছে এইটো কেতিয়াৰ কথা এইটো 17 নম্বৰ ইনিংসটো হৈ যোৱাৰ পাছত মানে আলটিমেটলি 17টা ইনিংস যদি মই এইটো নতুন এভাৰেজ ন এই নতুন এভাৰেজৰ লগত 17 পূৰণ কৰিলে আমি কি পাম আমি পাম নতুন ৰানৰ যোগফল আগতে এটা ৰান আছিলে আৰু ৰানটোৰ যেতিয়া আমি যিকোনো এটা বস্তু চাবা সদায় মনত ৰাখিবা এভাৰেজটো যদি গম পাওঁ তেতিয়াহলে এটাৰ যোগফলটো আমি ইজিলি ওলাব পাৰো ইয়াতে মই কি কৰিছো 16টা ইনিংসৰ ৰানৰ যোগফলটো ওলাইছো যদি এভাৰেজ x বুলি ধৰা হয় 16টা ইনিংসত ৰানৰ যোগফল কিমান হ'ব 16x আৰু 16x ৰ লগত আমি 87 ৰান অৰ্থাৎ 17 নম্বৰ ইনিংস 17 নম্বৰ ইনিংসত যিখিনি কুবাইছে সেইখিনি যোগ কৰি দিছো আৰু এই যিখিনি ৰান হল টোটেল এই ৰানখিনি নতুন এভাৰেজৰ লগত 17 পূৰণ কৰিলে আহিব লাগে নে নাই আহিব লাগে সেম কনসেপ্ট ইয়াতে কি কৰিছো এভাৰেজ ইনটু নাম্বাৰ অফ ডাটা হয় না তো এটা ইটো যদি আমি সলভ কৰিবলৈ ট্রাই কৰো আমি কি দেখা পাম
ইয়াতে আহিব 17 3 গুণ 51 তো 16x আৰু এটা লাইন কৰি দিও 87 ইয়াতে আহি যাব 17x ইয়াতে আহিব 51 যদি অলপমান ডাটাখিনি ট্ৰান্সফাৰ কৰি লও আমি দেখিম x ইকুৱেল কিমান আহিব 50 আছে ন 60 70 80 37 36 36 অৰ্থাৎ x ইকুৱেল আহি গল 36 মানে মানুহজনৰ আগতে এভাৰেজ আছিল কিমান 36 আমাৰ কোৱেশ্চন কি হৈছে ফাইন্ড হিজ এভাৰেজ আফটাৰ 17th ইনিংস মানে 17 নম্বৰ ইনিংসৰ পাছত নতুন এভাৰেজ কিমান আমাক এইটো কোৱা নাই যে x ৰ মানটো উলিওৱা আমি x যেটো ধৰিছো এটো কি হয় এটো হৈছে পুৰণা এভাৰেজ আমাৰ পুৰণাটো সোধা নাই আমাৰ 17টা ইনিংসৰ পিছৰটো সুধিছে মানে নতুন এভাৰেজ কি হ'ব 3 বৃদ্ধি পাবনে নাই 3 বাঢ়িব তো 36 ৰ লগত 3 এটা যোগ কৰি দিয়া ঠিক আছে 36 ৰ লগত 3 এটা যোগ কৰিলে আমি কি পাই যাম 39 তো 39 হৈ গল আমাৰ নিউ এভাৰেজ নিউ মানে কিমান নিউ এভাৰেজ মানে মই মিনিংটো বুজাইছো আমাৰ 17 নম্বৰ ইনিংসৰ পাছৰ এভাৰেজটো ঠিক আছে 17টা ইনিংস গুছি গল তাৰ পাছৰ এভাৰেজটো সেইখিনি কথা আমাক ইয়াতে সুধিছে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এডু কোৱেশ্চন ইয়াতে কি কৈছে কোৱেশ্চনটো ভালদৰে পঢ়ি চোৱা দেন ট্ৰাই কৰা নিজৰ ফালৰ পৰা নিশ্চয় আনসাৰ আহিব দা এভাৰেজ অফ 5 নাম্বাৰস ইজ 58 পাঁচটা সংখ্যাৰ এভাৰেজ দিয়া আছে দা এভাৰেজ অফ ফাৰ্স্ট টু নাম্বাৰস ইজ 48.5 প্ৰথম দুটা সংখ্যাৰ এভাৰেজ দিয়া আছে তো এন্ড দা এভাৰেজ অফ লাস্ট টু নাম্বাৰস এইটো চোৱা এইটো কোৱেশ্চন যদি ক'ব লগা হয় এনেকুৱা ধৰণৰ কোৱেশ্চন এটা আমি অলৰেডি কৰি আহিছো যত 11টা সংখ্যাৰ কথা কৈছিলে আৰু সেই কোৱেশ্চনটোত মই তোমালোকক এটা এক্সাম্পল দিছিলো x y z ৰ এটা ধাৰণা দি পেলাই এক্সাম্পলটো দি পেলাই কৰাবলৈ ট্ৰাই কৰিছিলো তো এই কোৱেশ্চনটো তোমালোকৰ হোমৱৰ্ক থাকিল এইটো কোৱেশ্চন তোমালোকে ট্ৰাই কৰিবা ঠিক আছে আমাক কৈছে ফাইন্ড দা থাৰ্ড নাম্বাৰটো উলিয়াব দিছে মানে ইয়াতে এই কনসেপ্টটো অলমোস্ট সিমিলাৰ টাইপৰ কনসেপ্ট এইটো নিচিনা বা ইয়াৰে আগৰটো নিচিনা ঠিক আছে ট্ৰাই কৰিবা আৰু কাৰেক্ট এনসাৰটো সকলোৱে কমেন্ট বক্সত জনাই দিবা ওকে কমেন্ট বক্সত জনাই দিলে হল এতিয়া গম পাই যাম যে বুজি পালানে নাই নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন এটা কি কৈছে দা মিন অফ 22 অবজাৰভেশনস ইজ 10 22টা অবজাৰভেশন 22টা নামৰ সংখ্যাৰ 22টা সংখ্যাৰ আমাক ইয়াতে এভাৰেজ দিয়া আছে মিন মানে এভাৰেজ একেই হয় ঠিক আছে মিন আৰু এভাৰেজৰ মাজত বহুত বেছি ডিফাৰেন্স নাই অলমোস্ট সেম আৰু অলমোস্ট সেম মানে সেম বুলে কও কিন্তু টাৰ্ম দুটা আমি বেলেগ বেলেগ জায়গাত বেলেগকৈ ব্যৱহাৰ কৰো এটা যেটা এৰিথমেটিকৰ কথা কও এৰিথমেটিকৰ কথা কলে আমি এভাৰেজ বুলি কও আৰু আমি যেটা ষ্টেটিষ্টিক্সৰ কথা কও পৰিসংখ্যা বিজ্ঞান বুলি আছে ন এটা ষ্টেটিষ্টিক্স এই ষ্টেটিষ্টিক্সৰ কথা কলে তার আমি মিন বুলি মেনশন কৰো ঠিক আছে এভাৰেজটো ষ্টেটিষ্টিক্সৰ মিন বুলি কোৱা হয় সেইটোৱে বেলেগ একো অৰ্থ নাই মানে ক'ব গলে তোমাৰ ঘৰত তোমাৰ মাতা নাম এটা বেলেগ বাহিৰত বেলেগ হয় না বাহিৰত স্কুলত মাতা নাম বেলেগ তেনেকুৱা বস্তুটো একেটাই ঘৰত তোমাক বেলেগ বুলি মাতে স্কুলত বেলেগ বুলি মাতে ওকে তো আমাক কৈছে দা মিন অফ 22 অবজাৰভেশনস ইজ 10 মানে 22টা সংখ্যাৰ এভাৰেজটো দিয়া আছে হেতৰ যোগফল কিমান হ'ব তো দেখিয়ে গম পাই গলো 220 22টা সংখ্যাৰ 10 এভাৰেজ মানে কি 220 হেতৰ যোগফল টু মোৰ অবজাৰভেশনস আৰ ইনক্লুডেড দুটা নতুনকৈ সংখ্যা ইনক্লুড কৰা হ'ল দুটা সংখ্যা মানে এতিয়া 22টা হৈ নাথাকে এটা 24টা সংখ্যা হৈ গল হয়নে দুটা নতুনকৈ আহিলে আৰু আহাৰ লগে লগে এভাৰেজ কিমান হৈছে এভাৰেজ হৈ গল 11 মানে 24টা সংখ্যাৰ এভাৰেজ কিমান 11 তো হেতৰ যোগফল কিমান হ'ব ইয়াৰে 4 কো 24 1 গুণ 24 26 to 64 আগতে সিহঁতৰ যোনটো মিন আছিলে সেই মিনটোৰ যোগফল আমি সাম বুলি কম আগতে সিহঁতৰ যোগফল আছিলে 22টা সংখ্যাৰ যোগফল আছিলে এইটো কিন্তু 24টা সংখ্যাৰ যোগফল এইটো হৈ গল মানে কিমান বাঢ়ি গল এতে তোমালোকে দেখা পালাই চাগে 44 44টা বাঢ়িছে হয়নে আমাক কৈছে এটা মিন অফ দা টু নিউ অবজাৰভেশন মানে নতুনকৈ অহা সংখ্যাৰ এটা মিন উলিয়াব দিছে আমি চোৱা ইয়াতে আগতে সংখ্যা আছিল কিমানটা 22টা আৰু 22টা সংখ্যাৰ এইটো হৈছে যোগফল আৰু এইটো হৈছে 24টা সংখ্যাৰ যোগফল যদি 24টা সংখ্যাৰ যোগফলৰ পৰা 22টা সংখ্যাৰ যোগফলটো গুচাই দিও কি থাকি যাব 44 আৰু এইটো হৈছে নতুনকৈ অহা সংখ্যাৰ এটা যোগফল যদি নতুনকৈ অহা সংখ্যাৰ এটা যোগফলটো আমি গমে পাও আমি সেইটো 2 ৰে হৰণ কৰি নিদিম জানো এভাৰেজ উলিয়াবৰ কাৰণে এভাৰেজৰ ফৰ্মুলা কি আছিল সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা সামটো আমি অলৰেডি গম পালো যে যোগফল কিমান 44 কাৰণ ডিফাৰেন্সটো 44 আছে আৰু এই যোগফলটো আমি 2 ৰে হৰণ কৰিলে ডাইৰেক্টলি আমাৰ কি আহি গল 22 মানে 22 হৈছে আমাৰ এই নতুনকৈ জয়েন কৰা সংখ্যা দুটাৰ এভাৰেজ ঠিক আছে মিন অফ দা টু নিউ অবজাৰভেশন উইল বি 22 ক্লিয়াৰ নেক্সট কোৱেশ্চনৰ ফালে আহিছো এডু কোৱেশ্চন এটা কি কৈছে দা এভাৰেজ অফ a and b is 20 a আৰু b ৰ এভাৰেজ কিমান a আৰু b ৰ আমাক এভাৰেজ দিয়া আছে 20 এভাৰেজ অফ b and c b আৰু c ৰ এভাৰেজ দিয়া আছে 19 and the average of c and a is 21 a আৰু b ৰ এভাৰেজ দিয়া আছে তো আমি যোগফল বিলাক ডাইৰেক্টলি লিখি লও a আৰু b ৰ কিমান হ'ব 20 2 গুণ 40 তাৰ পিছত কি দিয়া আছে b আৰু c দিয়া আছে b আৰু c কিমান দিয়া আছে 19 2 গুণ 39 হ'ব তো 19 2 যা আমাৰ 39 38 তাৰ পিছত c আৰু a ৰ এভাৰেজ দিয়া আছে 21 21 2 গুণ 42 তো আমি গোটেই কেইটা যোগফল কেইটা উলাই দিম ডাইৰেক্টলি আমাক কৈছে ফাইন্ড দা ভ্যালু অফ a এৰ ভ্যালু উলিয়াব দিছে তো a এৰ ভ্যালু উলিওৱাৰ কাৰণে তোমালোকে কি কৰিব পাৰিবা
প্ৰথমতে আমি যদি এই গোটেইকেইটাক যোগ কৰো কি হ'ব আমি গোটেইকেইটাক যদি এই যোগ কৰি দিওঁ কি হ'ব a plus b b plus c c plus a তো আমি যোগ কৰিলে দেখিম টুৱাইচ a টুৱাইচ b দেখিম নে নাই ভালদৰে চোৱা দেই তোমালোকে নিজৰ ফালৰ পৰা অলপমান সিম্পলিফাইটো ভালদৰে কৰা নিশ্চয় গম পাই যাবা এই গোটেইখিনি যোগ কৰিলে আমি দেখিম টুৱাইচ a টুৱাইচ b টুৱাইচ c আৰু ইয়াতে যোগ কৰিলে কি দেখিম ইয়াতে যোগ কৰিলে দেখিম 40 50 60 এইটো 40 বুলি ক'ব পাৰিছো 60 3 12 120 ঠিক আছে 120 এতিয়া ইয়াতে যদি দুইটো কমন লৈ দিও কি থাকিব 2 হোল ইনটু a plus b plus c is equal 120 আৰু ইয়াৰে পৰা আমি লিখিব পাৰিম যে a b আৰু c ৰ যোগফল আহি যাব কিমান 60 দুইৰে কাটি দিয়া দুইৰে যদি এইটো কাটি দিও 60 আহি গ'ল a b c ৰ যদি যোগফল যদি 60 হয় আমাক সুধিছে a ৰ কথা ন তো আমি b আৰু c গুচাব লাগে তো b আৰু c ৰ ভ্যালু কিমান ইয়াৰে চাই লোৱা b আৰু c ৰ ভ্যালু 38 তো তোমালোকে এনেকৈ লিখিব পাৰিবা a plus তোমালোকে ইয়াতে লিখিব পাৰিবা a plus 38 is equal 60 আৰু ইয়াৰে পৰা a equal ওলাই নাহিব জানো এইটো কিমান আহি গ'ল 22 তো 22 হৈ গ'ল আমাৰ a ৰ ভ্যালু হা কৰো বুজি পালা ধুনীয়াকৈ বুজি পালা একদম সিম্পল আমি জাস্ট গোটেইকেইটা যোগ কৰিছো যোগ কৰাৰ লগে ইয়াতে লিখিলো টুৱাইচ a টুৱাইচ b টুৱাইচ c গোটেইবিলাক যোগ কৰি দিয়া a দুটা আছে b দুটা আছে c দুটা আছে তো অটোমেটিক্যালি আমাৰ এনসাৰটো ওলাই ওকে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াতে কি কৈছে the average of 5 consecutive number is 48 find the largest number পাঁচটা সংখ্যাৰ আমাক কনজিকিউটিভ নাম্বাৰ বুলি কৈছে কনজিকিউটিভ নাম্বাৰৰ এভাৰেজৰ কনসেপ্টটো খুব ধুনীয়া কনসেপ্ট আছিল ন আমি কি যিমানটা সংখ্যাৰ কথা কৈছে আমি ইমানটা স্পট বনাই লওঁ এটা পাঁচটা সংখ্যাৰ কথা কৈছে মই পাঁচটা জায়গা বনাই লৈছো আৰু এভাৰেজৰ সদায় ক'ত ৰাখিম মাজত মানে 48 টো আহি যাব মাজত এভাৰেজটো হৈছে মিডিল নাম্বাৰটো আমাক কৈছে এভাৰেজ অফ 5 কনজিকিউটিভ নাম্বাৰ ইজ 48 মানে 48 টো এভাৰেজ আৰু এভাৰেজটো আমি মাজত ৰাখো ন আৰু এটা কনজিকিউটিভ বুলি কোৱা কাৰণে আমি কি কৰিম ডাঙৰটো ওলাম তাতকৈ এটা পিছত কি আহিব 48 ৰ পিছত 49 কাৰণ ক্ৰমিক সংখ্যা ঠিক আছে ক্ৰমিক সংখ্যা একেৰাহে বুলি কোৱা আছে ক্ৰমিক সংখ্যা তো ক্ৰমিক সংখ্যা বুলি ক'লে সদায় সিৰিয়েলি থাকিব তো ইয়াতে আহি গ'ল 46 46 47 48 49 আৰু ইয়াতে আহিব 50 মানে তাৰ আগফালে দুটা পিছফালে দুটা আমাক কৈছে ফাইন্ড দা কি লাৰ্জেষ্ট নাম্বাৰ বুলি ক'লে কাৰেক্ট আনসাৰ কি হ'ব 50 উইল বি আৱাৰ কাৰেক্ট আনসাৰ ঠিক আছে 50 আমাৰ আনসাৰ হৈ যাব নেক্সট কোৱেশ্চনৰ ফালে আহিছো ইয়াতে কৈছে ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 10 মাল্টিপলস অফ 4 প্ৰথম 10টা চাৰিৰ গুণিতকৰ এভাৰেজ প্ৰথম 10টা চাৰিৰ গুণিতকৰ এভাৰেজ উলিওৱা তো যেতিয়া গুণিতকৰ কথা ক'ব গুণিতক বুলি ক'লে কিবা ডিফাৰেন্স থাকে জানো গুণিতক বুলি ক'লে আমাৰ কাৰণে কনসেপ্টটো ডাইৰেক্টলি আমাৰ ক্লিয়াৰ থাকিব লাগে গুণিতক বুলি ক'লেই তোমালোকে মনত ৰাখিবা সেইটো সমান্তৰ প্ৰগতি থাকিবই ঠিক আছে আৰু সমান্তৰ প্ৰগতিত যদি থাকে আমি কি কৰিব পাৰো আমাৰ ফৰ্মুলাটো এভাৰেজৰ কি আছিল ফাৰ্স্ট টাৰ্ম প্লাস লাস্ট টাৰ্ম আছিল প্ৰথম পদ যোগ শেষৰ পদ ডিভাইডেড বাই 2 এতিয়া ইয়াতে 4 ৰ প্ৰথম 10টা গুণিতক মানে প্ৰথম গুণিতকটো কি হ'ব 4 1 গুণ 4 আৰু 10 নম্বৰ গুণিতকটো কি হ'ব 10 4 গুণ 40 ডিভাইডেড বাই 2 কৰি দিয়া হৈ গ'ল 22 তোমালোকৰ आंसर আহি গ'ল ঠিক আছে 22 আমাৰ এভাৰেজ আহি গ'ল ডাইৰেক্টলি आंसरটো ওলাই আহে নেক্সট কোৱেশ্চনৰ ফালে আইছো নেক্সট কোৱেশ্চন কি কৈছে find the average of first 10 prime numbers প্ৰথম 10টা মৌলিক সংখ্যাৰ এভাৰেজ উলিওৱা এটা মৌলিক সংখ্যাৰ কথা কৈছে মৌলিক সংখ্যাৰ ক্ষেত্ৰত কি হ'ব যদি মৌলিক সংখ্যাৰ কথা কয় প্ৰথমতে আমি জানিব লাগে মৌলিক সংখ্যা হয় কি মৌলিক সংখ্যা হৈছে সেইকেইটা সংখ্যা যিকেইটা সংখ্যা মাত্ৰ দুটা সংখ্যাৰে হৰণ যায় ঠিক আছে মাত্ৰ দুটা সংখ্যাৰে তাতকৈ বেছি সংখ্যাৰে হৰণ যাব নোৱাৰে যেনে ধৰে 2 2 এটা এনেকুৱা সংখ্যা যিটো সংখ্যা অকল 1 আৰু 2 ৰে হৰণ যায় 3 5 7 হয়নে 11 13 তাৰপিছত কি আহিব 17 19 23 এই গোটেইকেইটা হৈছে মৌলিক সংখ্যা কিমানটা হল 1 2 3 4 5 6 7 8 9 আৰু এটা লাগিব ন এবাৰ কি লিখিবা 25 লিখিবা জানো নহয় 25 তো 29 লিখিব লাগিব 29 আমাৰ কি হেৰেও হৰণ নাযায় 1 আৰু 29 ৰে যাব তো এতিয়া এই সংখ্যাকেইটা তোমালোকে যোগ কৰিব লাগে যোগ কৰি কিমান 10 ৰে হৰণ কাৰণ 10টা বুলি কৈছে ন 10টা সংখ্যা 10 ৰে হৰণ তো কৰাৰ লগে আমাৰ আনসাৰটো ওলাই আহিব হা কৰো পাৰিবা সকলোৱে চেষ্টা কৰিবা নিশ্চয় আনসাৰ আহিব ওকে ইয়াৰে পাছত চাগে মোষ্ট প্ৰবাবলি কোৱেশ্চন ওকে এটা কোৱেশ্চন আছে আৰু আছে নেকি আৰু আছে ওকে কোৱেশ্চন বহুত কেইটা আছে এটা কাম কৰো আজিৰ কাৰণে ক্লাছটো মই দীঘলীয়া নকৰো ইয়াতে যিকেইটা কোৱেশ্চন আছে এইকেইটা তোমালোকে মোৰ টেলিগ্ৰাম চেনেলত পাই যাবা তোমালোকে ট্ৰাই কৰিবা নিজৰ ফালৰ পৰা ঠিক আছে অলমোস্ট আমি গোটেইকেইটা টাইপ কভাৰ কৰিয়ে দিলো তো তোমালোকে কৰিব কি লাগে তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো সাৰ্চ কৰিবা মেথছ বাই নিৰ্মল স্যাৰ দেন তাত জয়েন হৈ লবা তাত মই এইটো পিডিএফ টো ক্লাছটো আপলোড হোৱাৰ পিছতে আপলোড কৰি দিম ঠিক আছে মেথছ বাই নিৰ্মল স্যাৰ বুলি সাৰ্চ কৰিবা ঠিক আছে তাত পাই যাবা তাত মই পিডিএফ টো দি দিম ইয়াৰে যিকেইটা কোৱেশ্চন আছে হোমৱৰ্ক আছে এই গোটেইকেইটা ট্ৰাই কৰিবা গোটেইখিনি কোৱেশ্চন অলপমান প্ৰফিচিয়েন্সি ৰাখা নিজৰে স্পীডটো ইমপ্ৰুভ কৰা যেটা ৰেগুলাৰলি কৰা যাব এনেও ইমপ্ৰুভ হ'ব আৰু যদি কিবা কোৰ্স ৰিলেটেড কুৱেৰিজ থাকে কিবা কুইপেডৰ কোৰ্স ৰিলেটেড কিবা জানিব লগা থাকিলে ডেসক্ৰিপচন বক্সত তোমালোকে লিংক পাই যাবা আৰু লগতে কন্টাক্ট নাম্বাৰ এটা আহি আছে চাগে তো সেই কন্টাক্ট নাম্বাৰ তোমালোকে ফোন কৰিলেও গোটেইখিনি ডিটেইলছ গম পাই যাবা লগ পাম সকলোকে এটি নতুন ক্লাছত যদি ক্লাছটো ভাল লাগিছে শেয়াৰ কৰিবা লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা সো নেক্সট ক্লাছ আহিলে তোমালোকে লগে লগে পাই যোৱা থ্যাংক ইউ এন্ড বাই বাই